Hello everyone, good morning. Assalamu alaikum, নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভালেই বাৰু আপোনালোকৰ দোৱা আশীৰ্বাদত। আৰু আজি এফালে ওলাই মেলি মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। যাবলৈ লৈছোঁ মাহীহঁতৰ ঘৰলৈ, যিহেতু আজি আমাৰ মানে মাহী ছোৱালীজনী বিয়া পাইছে বুলি কৈছিলোঁ আৰু আজি মানে ৰাইজলৈ তামোল পাণৰ বটা দিয়া এটা নিয়ম আছে আমাৰ, সেই নিয়মটো কৰা হৈছে। তো সেয়া যাবলৈ ওলাইছোঁ। মোৰ দেৰিয়ে হৈ গ'ল, মানে ইমানেই কাম বন ওলাই গ'ল আজি। যিদিনা বেছি ক'ৰবাত যাবলৈ থাকে সেইদিনা কাম বেছি হয় আৰু এতিয়া মই ওলালোঁ, অকণমান দূৰ যাম। মানুহজন যিহেতু ডিউটিতে আছে, তাৰপৰা সেইডোখৰ লৈ যাব আৰু কাপোৰ চাপোৰ ধুই মেলি থৈ গৈছোঁ। বতৰটো ভাল দেখি, আকৌ নহ'লে বতৰ বেয়া হৈ গ'লে দিগদাৰ হ'ব। তো মই ওলাইছোঁ আৰু অকণমান দূৰ যাওঁ এতিয়া নিজে খোজকাঢ়ি। লৈ গ'লহেঁতেন, কিন্তু মই আৰু মানে অকণমান আগেই বাঢ়ি দিছোঁ যিহেতু ডিউটিত আছে। তো যাওঁ এতিয়া আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু স্কুলৰ ওচৰ পাইছোঁ, ইয়াৰ মানে ফিল্ডৰ ওচৰ। আৰু ফিল্ডৰ ইয়াত খেল ধেমালি হৈ আছে। ষ্টুডেণ্টৰ মাকবিলাকো বহি আছে আৰু এইফালে মানুহজনে আধাডোখৰ লৈ আহিব বুলি কৈছিলোঁ যে ডিউটি জেগাৰ পৰা এয়া লৈ আহিছে আৰু এয়া পাইছোঁহি। এইফালে পেণ্ডেলৰ কাম ষ্টাৰ্ট হৈ গ'ল। আহি পালোঁ, এইফালে তামোল পাণৰ বটাও ৰেডি হৈ গ'ল। মোৰ মানে অহাটো যিহেতু অকণমান দেৰি হ'ল আৰু মানুহ আছিলেই এইফালে, আৰু লগতে হালোৱা দিছে, হালোৱাখিনিও ভাগ কৰা হৈ গ'ল। তাৰপৰা মই দুপৰীয়াৰ কাৰণে ভাতখিনি ৰেডি কৰি দিছোঁ। এইফালে কোমোৰা ভাজিছোঁ, এইফালে দাইল, তাৰপিছতে কল পচলা ভাজিবলৈও কৈছে আৰু এইফালে টেঙা শাহুমায়ে কাটিছে, ৰবাব টেঙা। ইফালে মাইনাৰ মানে বৰমায়ে বোৱাৰীয়েকে বনাইছে খেজুৰ। তাৰপিছতে দুপৰীয়া ভাত খাই মেলি আমি আহিলোঁ শিমলগুৰিলৈ বুলি গৈ আছোঁ আৰু তাইৰো যিহেতু বস্তু দুটামান ল'বলৈ আছে, মোৰো ল'বলৈ আছে। আৰু আহি শিমলগুৰি পালোঁ, এয়া গধূলিয়ে হৈ গৈছে যিহেতু দুপৰীয়া ভাত পানী খাই আহোঁতে 3:30 হ'ল। আৰু যিহেতু সোনকালে মানে আন্ধাৰ হৈয়ে যায় আজিকালি। আৰু মোটামুটি বস্তু দুটামান পালোঁ, কিন্তু মোৰ যিটো কামত আহিছিলোঁ মই সেয়া নাপালোঁ। তাৰপিছতে একো এটা খাব নহ'লে, ইমানে চাহ খাব মন গ'ল। আহি আধা ৰাস্তাতে মানে আমাৰ ঘৰৰ ওচৰতে নতুন হোটেল এখন খুলিছিলে আৰু তাতে চাহ নাই, কফিকে খালোঁ দুইটাই দুকাপ আৰু ঠাণ্ডাও লাগিছে। স্কুটিত যিহেতু আহিছোঁ, বোলো অকণমান গাটোকে গৰম হ'ব। আৰু এয়া দৌলবাগান হায়াৰ ছেকেণ্ডেৰী, বাৰু নামটো লুকাই গ'ল, সেইখনতে মই পঢ়িছিলোঁ। আজি হৈছে নেক্সট ডে মৰ্ণিং। কালি যিহেতু গধূলি হৈ গ'ল, শিমলগুৰি গ'লোঁ, মানে ফাৰ্ষ্টে গ'লোঁ মাহীহঁতৰ ঘৰলৈ। গৈ মেলি ধৰি লওক সেইখিনি যিখিনি আমাৰ তামোল পাণৰ বটা দিয়া নিয়ম, সেইখিনিতো মছজিদলৈ দিয়ে বাৰু আমাৰ। মানে কালি যিহেতু শুক্ৰবাৰ আছিল আৰু শুক্ৰবাৰ দিনটো আমাৰ মানে ৰাজহুৱা এটা নামাজ হয়। তো মানুহ বহুত হয় মানে সেইখিনি, আৰু সেই মানে শুক্ৰবাৰত মানে আমাৰ এনেকুৱা বিশেষ কামবিলাক মানে ধৰি লওক কৰা হয় আৰু। তো কালি সেইখিনি হ'ল। তাৰপাছতে দুপৰীয়া ভাত চাত বনালোঁ মেলিলোঁ, তাৰপৰা গৈ চবেই নিজৰ নিজৰ ভাগে কাম কৰিয়ে আছিলে, দেখাইছিলোঁ অকণমান বাৰু ভিডিঅ'টোত। আৰু তাৰপাছতে আমি লগালগ গ'লোঁ শিমলুগুৰিলৈ। তাৰমানে আমাৰ কইনাৰো দুটামান বস্তু আনিব আছিলে, মোৰো দুটামান ল'বলগীয়া আছিলে, কিন্তু মোৰ কামটো নহ'লে, মই যিটো বিচাৰিছিলোঁ নাপালোঁ ধৰি লওক। তো সেইকাৰণে আহিলোঁ। আহি পাই গধূলিয়ে হ'ল আৰু আকৌ আহি সিহঁতৰ ঘৰত সোমালোঁ, মাহীহঁতৰ ঘৰত সোমাই মেলি তাই বস্তুকেইটা দিলোঁ, দি মেলি ঘৰলৈ আহিলোঁ। ঘৰতো কাম ধেৰ আছিলে, সেইখিনি কৰি মেলি মানে আজৰি হওঁতে ৰাতি 10টা বাজিলে। তাৰপিছতো আৰু ভিডিঅ' কৰা নহ'লে হ'লোঁ। এতিয়া ৰাতিপুৱা উঠি মেলি মই বোলো ভিডিঅ'টো মানে কালি কথাখিনি কওঁ আৰু আজি শিৱসাগৰলৈ যাব লাগিব। মই যিহেতু কালি শিমলুগুৰিত মোৰ বস্তু নাপালোঁ, শিৱসাগৰলৈ যাম। আৰু মানুহজন ডিউটিলৈ গ'ল, মই অকলেই যাম আৰু বাছতে। আৰু পাছবেলা যাবলৈও মানে কি হয়, দেৰি হৈ যায় ন, গধূলি হৈ যায়। মানে সোনকালে আজিকালি পাছবেলা সময়খিনি মানে বৰ পটককৈ গধূলি হোৱা নিচিনা হয়তো, ঠাণ্ডা দিন। সেইকাৰণে মই বোলো মানে এতিয়া ভাত চাত বনাই মেলি আৰু কাম বনখিনি কৰি আজৰি হৈ যাম আৰু 10টামান বজাত ওলাই বাছতে যাম। তেতিয়া ধৰি লওক 2টামান বজালৈকে আহি পাই যামহি। তো মই বোলো সেয়াই কৈ দিওঁ আৰু বাকী কি দেখাওঁ চাওঁ বাৰু, কিবা কিবি যদি লওঁ মেলোঁ, আৰু সেইটোৱে কথা। মই ওলাই মেলি ৰেডি, মানুহজন যিহেতু ডিউটি গ'ল, আৰু মই যাম এতিয়া শিৱসাগৰলৈ। এডোখৰ খোজকাঢ়িয়ে যাওঁ আৰু তেওঁ ডিউটিত আছে, মানে মানুহ নাই বোলে, সেইকাৰণে আহিবও পৰা নাই। একো নাপায়, এডোখৰ অলপ দূৰহে আৰু গেটলৈকে যাওঁ খোজকাঢ়ি, তাৰপিছতে বাছতে যাম। চবফালে আজৰি কৰি মেলি আৰু খিৰিকীখন লগাবলৈ থাকিলে মেকুৰী সোমাব পাৰে, সেইকাৰণে লগাই থৈ যোৱাটো ভাল। একদম ভাত চাত বনাই ল'লোঁ দুপৰীয়ালৈকেও, যাতে মই অহা দেৰি হ'লেও মানে তেওঁ খাই ল'ব পাৰিব। আৰু ৰাতিপুৱা খাবলৈ আহিবলৈ সময়ে পোৱা নাই, মোক খাই বৈ যাবগৈ ক'লে। খিৰিকীখন মাৰি লৈছোঁ, নহ'লে মেকুৰী সোমালে চব তহিলং দিব।
ঠিক আছে যাওঁ এতিয়া শিৱসাগৰ বস্তুকেইটা পালে হ'ল আৰু দেই নহ'লে বিয়ালৈ দিনেই নাই মোৰ বস্তুৱে নাপাম নহ'লে বাৰু হ'ব দিয়ক পাছত লগ পাই আছোঁ আপোনালোকক আৰু আহি শিৱসাগৰ টাউন পালোহি তাৰপাছতে যিকেইটা বস্তু যেনিবা মোৰ দৰকাৰী আছিলে পালোঁ আৰু পাই মই দেৰি কৰাই নাই মানে অহা যোৱা টাইমটোতহে যিখিনি সময় লাগিছে ইভাগে ইমান দেৰি হোৱা নাই এখন দোকানতে সোমাইছোঁ পাইছোঁ তাৰপাছতে লগালগ উভতি লৈ মই আৰু আহি বিয়া ঘৰৰ আগে পালোহি আৰু তাৰপাছতে আকৌ গধূলি ওলাইছোঁ মানে নতুন ঘৰৰ তালৈ যাওঁ গৈ মেলি অলপমান কিবাকিবি বনাবও লাগিব আৰু আহি পালোঁ ঘৰত মানুহে নাই আমাৰ ওচৰত চাবি আছিলে বাৰু আমি চাবি লৈ আহিছিলোঁ মা গ'ল সেই মাহীহঁতৰ ঘৰলৈ বিয়াৰ খবৰ কৰিবলৈ মানুহ এগৰাকীৰ লগত গৈছে আৰু মানে মাতি তেওঁৰ লগত গৈ দিবলগীয়া হ'ল বা দোকানত ভাইটিও গ'ল বোলে সোণাৰীলৈ আৰু আহিলোঁ আহি মেলি বোলো নাই মই মানে সোনকালে কাম বনখিনি আজৰি কৰি আকৌ আমিও ৰাতি এতিয়া ভাত চাত বনাই ইয়াতে খাই যাম আৰু ৰাতি 10:30মান বাজিব চাগে ঘৰ যাওঁতে মেলোতে মই এতিয়া ৰখি থাকিলেও নহ'ব এইফালে মানুহজনে কুকুৰা কিবা গঁৰালটো লগাই দিছে আৰু মই এতিয়া বনাওঁ ঘৰলৈ আহিলোঁ মানে কিবাকিবি মিঠাই বনাওঁ বুলি যিহেতু কাইলৈৰ পৰা আৰু সময় নাইকিয়া হ'ব সেইকাৰণে বোলো কিবাকিবি অলপমান বনাই থওঁ যিহেতু আলহী আহিব তো আজি এতিয়া গধূলি ওলাই আহিছোঁ মানুহজন যাব মাহীহঁতৰ ঘৰলৈ তেহেঁতৰ ঘৰত কিবাকিবি কাম আছে সেইখিনি কৰিব আৰু মই মিঠাই চিঠাইখিনি বোলো বনাই লওঁ আৰু আকৌ কাইলৈৰ পৰা বেছি কাম ওলাব সময় নাপাম যিহেতু বিয়া একদম ওচৰ চাপিলেহি মাত্ৰ কেইটামান দিন হাতত তো সেয়াই আৰু কি বনাওঁ আপোনালোকক দেখাম বাৰু ঠিক আছে আৰু এইফালে মই গোলাপ জাম কেইটামান বনাবলৈ লৈছোঁ আৰু গিটছৰ পেকেট যিটো সেইটোৱে লৈছোঁ আৰু এইফালে আজি মই মানে পানীতে খচিলোঁ আৰু গাখীৰ চাখীৰ মানে গৰম কৰি থাকিবলৈ সময় নাই বোলো হ'ব পানীতে খচি দিওঁ একেই লাগে টেষ্টটো আৰু কুহুমীয়া গৰম পানীতে খচিলোঁ এইফালে খেজুৰ বনাবৰ কাৰণেও লগতে মানে চেনিয়ে আৰু কণীয়ে ফেটি থৈছোঁ যাতে মানে অলপ গলি থাকক এইফালে চেনি চিৰাপখিনি বনাইছোঁ লালমোহনৰ কাৰণে আৰু সেইফালে ধোঁৱা ওলাই আছে পানী পূৰা চেনি পানী উতলাই আছোঁ লালমোহনো ভাজি আছোঁ এইফালে লাডু কৰিছোঁ আৰু ডাইৰেক্ট তেলত দিছোঁ মানে কুইক হ'ব লাগে আৰু কামখিনি মানে মই ৰখি থাকিবলৈ সময় নাই বোলো আৰু এইডোখৰত আকৌ লাইটটো মানে পোহৰটো ভালকৈ নপৰে সেইটো কাৰণে আন্ধাৰ হ'ল আৰু এনেই অকণমান ৰাখি থলোঁ ক্লিপটো আৰু এইফালে খেজুৰো হৈ গ'ল মা আহিলে বাৰু মাও আহিলে আবাও আহিলে আবা আকৌ গৰু বিচাৰি গ'ল এইফালে এইখিনি লালমোহনখিনিও হৈ গ'ল তাৰপাছতে অলপমান নিমকি বনাওঁ বোলো নিমকি আকৌ আজি গোল নিমকিটোকে বনাওঁ অলপ কম সময় লাগে কিন্তু সৰহো হয় গোলকৈ বনালে আৰু এইখিনি ভাজি আছোঁ মই মানে পটাপট হৈছে আৰু এইফালে মায়ে বাৰু ভাত চাতৰ ৰেডি কৰিছে মই বোলো এইখিনিকে মই বনাই দিওঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিল আজিলৈ আহোঁ দিয়ক নেক্সট ভিডিঅ'ত আকৌ লগ পাম